এইটো লোকেল গৰুক আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৃত্ৰিম প্ৰজনন কৰি আছোঁ। এই গৰুটো হিটত আহিছে আজি যোৱাকালি ৰাতিৰ পৰা, মানে বেজীটো 18ৰ পৰা 22 ঘণ্টাৰ ভিতৰত দিয়াটো উত্তম। যদি আপোনাৰ গৰু হিটত আহে লগে লগে বেজীটো দিব নালাগে। লগে লগে বেজীটো দিলে কি হয়, কনচিভ নকৰে, এইটো নেক্সট টাইম আকৌ গৰম আহে। চ' যদি আপোনালোকে গৰুটো গৰম অহাৰ লগে লগে AI কৰ্মী বা ভেটেনাৰী ক্ষেত্ৰ সহায়ক বা ডক্টৰ যাকে খবৰ দিয়ে, খবৰ দিলে সময়টো ঠিকমতে ক'ব লাগে যে এনেকুৱা সময়ত হৈছে, আচ্ছা আপুনি 18 ঘণ্টা হওক, তাৰপিছত আহি বেজীটো দি যাব। কিছুমানে কি কৰে, এই আপোনাৰ লগে লগেই বেজীটো দিয়ে। লগে লগে বেজীটো দিলে কি হয়, মানে আপোনাৰ কনচিভ নহয়। চ' কনচিভ নহ'লে কৃষকজনৰো পইচাটো এনেই যায়, আৰু যিয়ে বেজীটো দিয়ে তেওঁৰো বেয়া লাগে। চ' বেছিভাগ কৃষকেই দুখীয়া। চ' কথাটো যাতে আমি অলপ ধ্যান ৰাখি বেজীগিলা দিওঁ, বা যিজন কৃষকে বেজীটো, যাৰ গৰুটো গৰম হয়, তেওঁ যাতে যিজন মানুহক বেজী দিব, ডক্টৰ হওক বা যিয়েই হওক, তেওঁক যাতে কথাটো কয় যে ইমান টাইমত গৰম আহিছে, চ' বেজীটো দিব পাৰি নে নাই।